নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে আৰু অসমৰ সকলোৰে বাবে এই চাকৰিখিনি মুকলি কৰিছে। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী সকলোৰে বাবে চাকৰিখিনি আছে আৰু লগতে আপোনালোকৰ নতুনকৈ এডভাৰটাইজমেণ্টখনো মুকলি কৰিলে শিক্ষা বিভাগৰ ফালৰ পৰা। ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে এই ভেকেঞ্চিখিনি কাৰণে কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি হ'ব। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী সকলোৰে ভেকেঞ্চি আছে আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক আৰু টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাত আপোনালোকে জইন হৈ ল'ব পাৰে বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টসমূহ পাই থাকিব, ডেইলি জবৰ আপডেটসমূহো পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি শিক্ষা বিভাগৰ আণ্ডাৰত আহিছে, গুৱাহাটী কলেজৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। এইখন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰি দিছে, বাতৰি কাকততো প্ৰকাশ কৰিছে, লগতে আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংকো দিয়া থাকিব। গুৱাহাটী কলেজৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 3 ভেকেঞ্চিখিনিৰ কথা মই ডিটেইলছ কৈ দিছোঁ। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এটা কৈ আছে, জুনিয়ৰ এছিষ্টেণ্ট আকৌ গ্ৰেড 3 কাৰণে এটা আছে, আৰু জুনিয়ৰ এছিষ্টেণ্ট আকৌ গ্ৰেড 3 কাৰণে এটা আছে। মানে গ্ৰেড 3 কাৰণে টোটেল 3টা আছে আৰু গ্ৰেড 4 কাৰণে 2টা আছে। আৰু গ্ৰেড 3 কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদন কৰিব পাৰিব, আৰু গ্ৰেড 4 কাৰণে মিনিমাম 8 পাছ হয়। 8 পাছ 10 পাছ 12 পাছ সকলোৱে পাৰিব। আৰু গ্ৰেড 3 কাৰণে গ্ৰেজুৱেট হ'বই লাগিব, এইটো আপোনালোকে হ'লেহে পাৰিব আবেদন কৰিব। লগতে এজ লিমিটৰ কথা ক'ব যাওঁতে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহো পাব। SC কাৰণে 5 বছৰ কৰিব পাৰিব, 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC কাৰণে 2 বছৰকৈ 3 বছৰ 43 বছৰলৈকে। লগতে এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ 42 বছৰলৈকে, আৰু PWD কাৰণে 10 বছৰ মানে 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে মই আপোনালোকক কৈছোঁ কোনো এক্সাম নহয়, অনলি আপোনালোকৰ ইণ্টাৰভিউ বেচিছত চিলেকশ্যন কৰা হ'ব। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আছাম গেজেটেড যিটো পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মৰ যোগে আবেদন কৰিব পাৰিব অফলাইন যোগে। এই ফৰ্মখন আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানত গ'লেও পাব, বা আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰিলেও পাব। আছাম গেজেটেড পাৰ্ট 9 বুলি চাৰ্চ কৰিব, দিয়াৰ পিছত যিখন ফৰ্ম ডাউনলোড হ'ব সেইখন ডাউনলোড কৰি আপোনালোকে কম্পিউটাৰ দোকানৰ প্ৰিণ্ট আউট এটা উলিয়াই আনিব। উলিয়াই আনি আপোনালোকে তাত ইমেইল ID ফোন নাম্বাৰ সকলোখিনি কথা ভালদৰে লিখিব। লিখি পেলাই আপোনালোকে যিসমূহ আপোনালোকৰ চাৰ্টিফিকেট হয় বা এডুকেশ্যন চাৰ্টিফিকেট হয়, আইডেণ্টি ডকুমেণ্টছ হয়, সেইখিনি জেৰক্স কৰিব। জেৰক্স কৰি পেলাই ধুনীয়াকৈ নিজে চাইন কৰিব। চাইন কৰি আপোনালোকে 27/6/2024 আগত চেণ্ড কৰিব লাগিব। লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ বা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। গ্ৰেড 3 কাৰণে 500 টকাকৈ কাটিব লাগিব, আৰু গ্ৰেড 4 কাৰণে 300 টকাকৈ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। আৰু যিটো আপোনালোকৰ NN শইকীয়া কলেজৰ ফালৰ পৰা আহিছে, দ্বিতীয় যিটো ৰিক্ৰুটমেণ্ট হয় সেইটো আহিছে আপোনালোকৰ NN শইকীয়া কলেজৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে এটাকৈ ভেকেঞ্চি আছে। লগতে আপোনালোকে ইয়াত আৰু UR কেটেগৰীৰ কাৰণে আছে, সকলো কেন্দ্ৰে আবেদন কৰিব পাৰিব। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে 2টাকৈ ভেকেঞ্চি আছে, আৰু এইটো আপোনালোকৰ UR কেটেগৰীৰ কাৰণে আছে। আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয়। আপোনালোকে ইয়াত যদি আৰু এজ লিমিটৰ কথা ক'বলৈ যাওঁতে ইয়াতো ছেমে হয়। আপোনালোকে 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ছমহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে গ্ৰেড 3টো আবেদন কৰিবৰ কাৰণে, আৰু যিটো গ্ৰেড 4ৰ কাৰণেতো আপোনালোকক কোনো কম্পিউটাৰ চাৰ্টিফিকেট নালাগে। অনলি আপোনালোকৰ 8 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 8 পাছ 10 পাছ 12 পাছ, আৰু যদি PRC আছেতো আপোনালোকৰ ভালেই কথা। আৰু ইয়াৰ কাৰণেও আপোনালোকৰ আছাম ষ্টেণ্ডাৰ্ড যিটো ফৰ্ম হয়, আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, তাৰ যোগেহে আবেদনসমূহ কৰিব পাৰিব অফলাইন যোগে। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথাৰ ক্ষেত্ৰত আপোনালোকে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব গ্ৰেড 3 কাৰণে, আৰু গ্ৰেড 4 কাৰণে 300 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আপোনালোকে দেখিব পাৰিছে। লগতে আপোনালোকৰ এই যিখন এডভাৰটাইজমেণ্টৰ লিংক মই আপোনালোকৰ আমাৰ টেলিগ্ৰাম চেনেল আছে, ভিডিঅ' আছে, তাত আপোনালোকে জইন হৈ ল'ব পাৰে। তাত জইন হ'লে আপোনালোকৰ এই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টকেইখন আপোনালোকে পাই থাকিব। লগতে ইয়াত আপোনালোকে ধুনীয়াকৈ ফৰ্মখনৰ ইমেইল ID মোবাইল নাম্বাৰ সকলোখিনি উল্লেখ কৰি দিব। লগতে এডুকেশ্যন চাৰ্টিফিকেটসমূহ জেৰক্স কৰি তাত আপোনালোকে চেল্ফ এটেষ্টেড কৰি চাইন কৰিব, আৰু এটা এনভেলপ ল'ব। এনভেলপটোত আপোনালোকে গোটেইখিনি ডিটেইলছ সোমোৱাই ল'ব। এনভেলপ ফৰ্মখন সোমোৱাই লৈ আপোনালোকে যিটো এড্ৰেছ মই আপোনালোকক কওঁ, সেই এড্ৰেছটোত আপোনালোকে পোৱাকৈ চেণ্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আবেদনৰ অন্তিম সময়সীমা দিছে 15 দিন। 15 দিন মানে হৈছে আপোনালোকৰ 12 পৰা 15 দিন গ'লে আপোনালোকৰ 27 তাৰিখ। 27 জুনৰ পৰ্যন্ত আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ এই এড্ৰেছটো কি হয় মই আপোনালোকক এড্ৰেছটো কৈ দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত দেখিব পাইছে প্ৰিন্সিপাল NN কলেজ তিতাবৰ, পোষ্ট অফিচ তিতাবৰ 785630, ডিষ্ট্ৰিক্ট যোৰহাট, আছাম। এই এড্ৰেছটোত পোৱাকৈ আপোনালোকে এনভেলপত আপোনালোকৰ ফৰ্মখন সোমাই ফিল আপ কৰি ধুনীয়াকৈ আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এনভেলপটোৰ ওপৰত লিখি পেলাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু লগতে ডিটেইলছ এডভাৰটাইজমেণ্টৰ কাৰণে মোৰ টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেল আছে, তাত আপোনালোকে ডিটেইলছ তাত আপোনালোকে জইন হৈ ল'ব পাৰে। জইন হ'লে আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টৰ লিংকসমূহ